অৰুণোদয় আঁচনিৰ বিচাৰি একাংশ মহিলাৰ প্ৰতিবাদ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ সাব্যস্ত কৰিলে এই কাৰ্যসূচী। এই ঘটনা সংঘটিত হৈছে কমলপুৰ সমষ্টিৰ অন্তৰ্গত শিঙাৰপাৰা গাঁও পঞ্চায়তত। একমাত্ৰ বুথ সমিতিৰ সভাপতি সম্পাদকৰ ময়মতালিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ। পঞ্চায়তটোৰ অন্তৰ্গত শিঙাৰপাৰা কেন্দুৱা পাত্ৰপুৰ গাঁৱৰ লগতে তলপিজাৰ আৰু শাস্ত্ৰৰ চুবুৰী একাংশ প্ৰকৃত হিতাধিকাৰী এই আঁচনিৰ পৰা বঞ্চিত হৈ গ্ৰহণ কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী। এই সন্দৰ্ভত স্থানীয় বিধায়ক দিগন্ত কলিতাৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে। বাইহাটা চাৰিআলিৰ পৰা বিজিত দাসৰ ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। আমি অৰুণোদয় হিতাধিকাৰী আছিলো। আমাৰ ইমান বছৰে এই বছৰৰ পৰা আমাৰ নামবিলাক কাটিছে বুলি আমি গম পাইছো। আমাৰ বুথ কমিটিৰ সভাপতি তেখেতে যিবিলাক ফৰ্ম আনিছিলে, তেখেতে ফৰ্মবিলাক গাঁৱৰ ভিতৰত তাৰমানে যিবিলাকক দিব লাগে তেওঁলোকে পোৱা নাই, আৰু যিখিনি পাব নালাগে তেওঁলোকে পাইছে। আৰু তেওঁলোকে ৰাতি বিতৰণ কৰিছে এই ফৰ্মবিলাক। ৰাতি তেওঁলোকে বিতৰণ কৰি ঘৰে ঘৰে কাৰোবাক 2খন কাৰোবাক 3খন এনেকুৱা কৰি দিছে। আমাৰ গাঁওখনত প্ৰায় 8জনী মহিলাই আমি বঞ্চিত হৈছো। আগৰ পাইছিলো আমি গৈছো, তেখেতৰ ঘৰত যাওঁতে কৈছে বোলে তেখেতে আমি বিধায়কত যাব লাগে, আমি ডিচি অফিচত যাব লাগে, এইবিলাক কৈছে। তেওঁলোকে কৈছে বোলে আপোনালোকে বিচাৰ কৰক যায় বেলেগত, আমি এইবিলাক নাম কাটা নাই, হেৰি কৰা নাই, আপোনালোকে নেপায়, আপোনালোকৰ অৱস্থা ভাল, কিবা কিবি। আমাৰ প্ৰাইভেট চাকৰি কৰে, আমি সকলোৱে হেৰিতে কষ্ট কৰি চলি আছো গোটেই গাঁওখনৰে। কোনো 2-1ঘৰহে মানুহে মানে চাকৰি কৰে। তেওঁলোকে লিষ্টখন চাওক আৰু চাৰ্ভে কৰক। চাৰ্ভে কৰি যদি নেপাওঁ তেওঁলোকে আমাক উচিত হেৰি কৰি দিয়ক, সেইটো আমাৰ ক'বলগীয়া নাই। গতিকে আমি আৰু যিবিলাকে পাবলগীয়া এতিয়া বঞ্চিত হৈ আছে, তেওঁলোকক কিয় দিয়া নাই? তেওঁলোকে চাব লাগে। তেওঁলোকে গোটেই যদি ৰাজনীতিয়ে কৰে ল'ৰা হয়, তেওঁলোকে ৰাজনীতি কৰা ল'ৰা হয় আগতে বেলেগক বোলে মই বেলেগক চাম, নিজৰ নকৰো, এইটো কৰি মানুহজন লৈ পেলাই মানে ৰাজনীতি কৰিব লাগে। যেতিয়াৰ পৰা তাৰমানে আমি এই অৰুণোদয় দি আছে, তেতিয়াৰ পৰা এই আঁচনিটোত আমি প্ৰতি বছৰে ফৰ্ম জমা দি থাকোঁ। আমাৰ প্ৰতি বছৰে কাটি থাকে। আমি এই হেৰিটো দি বিৰক্ত হৈছোঁ। তাৰপিছত আমি এতিয়া তাৰমানে এইবাৰো কৈছিল আমাক, তোমালোকৰ নাম আহিছে, তোমালোকে এইবাৰ পইচা পাবা, অৰুণোদয় পাবা। এতিয়ালৈকে আমাৰ সেই তাৰমানে অৰুণোদয়ৰ নাম অহা অৰুণোদয়ত হেৰি কৰাটো তাৰমানে এতিয়ালৈকে আমাক বঞ্চিত কৰি আছে। ইয়াৰ দ্বাৰা আমি মন্ত্ৰী মহোদয় বা আমাৰ বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই নোপোৱা মহিলাখিনিক আৰু দিয়াৰ কাৰণে ব্যৱস্থা কৰে। তাৰ কাৰণে আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ।